আমাৰ মাজত কিছুমান আছে অসমীয়াগিৰি কৰিব লাগে আৰে বাবা ভাৰতীয়গিৰি কৰিব নোৱাৰো নেকি why we should be so narrow অসমীয়াগিৰি বুলি ক'লে আমি হাৰিয়ে গ'লো it is between হদিয়া to ধুবুৰী আমি ক'ব লাগে যে আমি ভাৰতীয়গিৰি কৰিম then our empire become big from Kutch to Kanyakumari আমি ইমান ডাঙৰ সম্ৰাট হৈ গ'ল অসমীয়াগিৰি কোৱা বুলি ক'লে মোৰ হাঁহি উঠি যায় যে you are become too small তুমি নিজকে নিজে তলত পেলাই দিলা যে আমি ইমানতহে ৰজা হ'ব পাৰো কি অসমীয়া এজনে ভাৰতীয়গিৰি কৰিব নোৱাৰে can we become prime minister of India can we become president of India can we become chief of army can we become somebody who is controlling Indian politics Indian science technology academics can we become somebody in Delhi University who will become vice chancellor from us can we become chief of army staff আমি হ'ব নোৱাৰো নেকি so মই সেই কাৰণে অসমীয়া লৰাক অনুৰোধ কৰিম যে let us start ভাৰতীয়গিৰি যে আমি ভাৰত চলাই লম ইয়াৰ পৰা বহিব কাৰণ আগত লাচিত বৰফুকনহঁতে ভাৰতীয়গিৰি কৰিছে যেতিয়া কোনো ভাৰতে মোগলক হৰুৱাব পৰা নাই লাচিতে ইয়াত হৰুৱাই দিছিল so আমি নিজক অসমীয়াৰ আমাৰ ওপৰত গিৰি কৰি কি লাভ আমিতো আছুৱে এটা ফ্যামিলিৰ দৰে if we have to conquer India by contributing towards the growth of India অসমত কি আছে আমি তো হাক ভাত খাই আছুৱে আৰু অসমীয়াগিৰি ইয়াৰ ভিতৰতো আমি আছুৱে অসমীয়াগিৰিটো আৰু বাংগালুৰত নচলিব অসমীয়াগিৰিটো বেংগলত নচলিব আমাৰ ওপৰতে অসমীয়াগিৰি চলিব আৰু বেছি অসমীয়াগিৰি চলি থাকিলে ব্যৱসায় বাণিজ্য সব বন্ধ হৈ যাব গতিকে আমাৰ মনটো কোড হ'ব লাগে যে ভাৰতৰ সভ্যতা সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দুত আমি বহিলো আমি ভাৰতৰ সভ্যতাৰ কাৰণে সংগ্ৰাম কৰিম আমি ভাৰতক বিশ্বগুৰু কৰিম আমি সৰু হ'ব নালাগে আমি নিজক নেৰো কৰিব নালাগে কাৰণ we are not a significant player in Indian system আমি আৰু বেজ এটা লগোৱে বাৰু আমি অসমীয়া ইউপিৰ মানুহজনে বুজি পাব জানো কি লিখা আছে কিন্তু যেতিয়া অসমীয়া মানুহ দুজন তিনজন ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব দুজন তিনজন প্ৰধানমন্ত্ৰী হ'ব কেবিনেটত 4-5 জন অসমীয়া থাকিব ভাইস চেঞ্চেলৰ বিলাক অসমীয়া থাকিব আৰু এইমছত গলে ডক্টৰৰ নাম বিলাক অসমীয়া লিখা থাকিব জেএনইউত গলে প্ৰফেসৰৰ নাম বিলাক অসমীয়া লিখা থাকিব তেতিয়া যদি বেজটো লগাই দিও আমি অসমীয়া তেতিয়া মানে কয় এই বেটা একদম शेर का बच्चा आया है so we have to go সেই পজিশনলৈকে আমি যাব লাগিব we have to liberate ourselves we have to create lot of confidence in our mind that yes we can do it আৰু মই ভাবো যে আমাৰ মাজত সেই শক্তি আছে intellectually আমাক যি দাসত্বৰ শৃংখলত বান্ধি থোৱা হৈছিল তাৰ কাৰণে আমাৰ ভিতৰত কাজিয়া পেছাল সদায় হুলস্থুল এই যিটো বাতাবৰণ all these are result of that academic system which produce hatred which encourage violence so ভাৰতীয় শিক্ষণ মণ্ডলে হওক যুৱ আয়ামে হওক বা আমি সকলোৱে মিলি if we go back to our new education policy which talk about academic on the basis of our civilization I think by next decade or so আমি এটা নিৰ্দিষ্ট লক্ষ্যলৈকে আগুৱাই যাব পাৰিম কিন্তু কোনোবাই ক'ব পাৰিব নেকি যে আমাৰ কোৱেশ্চনটো টান কৰি কাটিছিল বৰণ অসমীয়াত লিখিলে তো উত্তৰকেইটা অসমৰ প্ৰবক্তাই চাই দিয়ে কাৰণ অসমীয়াত এনসাৰ লিখিলে হেখনটো বাহিৰত যাব নোৱাৰে হেখন প্ৰশ্ন কাকত অসমীয়াত যদি আমি ফিজিক্স লিখো অসমীয়াত কেমিষ্ট্ৰি লিখো অসমীয়াত ৰাজনীতি বিজ্ঞান লিখো অসমৰ ইউনিভাৰ্চিটিৰ প্ৰফেসৰ এইটো চাব লাগিব হেখনটো বাহিৰত কোনেও চাব নোৱাৰে so আমি যদি IAS IPS নাপাও can it be for the result of any exploitation কিন্তু আমাৰ মনত এনেকে এটা ভাব এটা সৰুৰ পৰা দি দিয়া because left wanted us that we have to grow as a rebel
ফৰ নো ৰিজন যে আমি একজন ৰিবেল হৈয়ে জন্ম ল'ব লাগিব